কচুৱা তিনিআলি বজাৰত একে নিশাই তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ডৰ ঘটনা। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত তিনিআলি বজাৰত একে নিশাই তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান। দুখন মোবাইল দোকান আৰু এখন হাৰ্ডৱেৰ দোকানত এই চুৰিকাণ্ড সংঘটিত হয়। আবিদুৰ ৰহমান, আব্দুল ৰেজাক আৰু গুলজাৰ হুছেইন নামৰ তিনিগৰাকী লোকৰ দোকানত সংঘটিত হয় চুৰিকাণ্ড। তিনিখনকৈ দোকানৰ টিনপাত আৰু চিলিং কাটি ওপৰেৰে সোমাই নগদ ধনসহ কেইবা লক্ষাধিক টকাৰ মূল্যৱান সামগ্ৰী লুটি লৈ যায়। পুৱাই এনে কাণ্ড প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত তদন্ত অব্যাহত ৰাখিছে। মোৰ দোকানত আজি মই ৰাতিপুৱা আহি পাইছোঁ, ওপৰেদি টিন কাটি ভিতৰত সোমাইছে। চিচি লগোৱা আছিলে, কিন্তু চিচিটো সিহঁতে আগতে সোমোৱাৰ আগতে অফ কৰি দিলে। অফ কৰাৰ কাৰণে দেখিব পৰা নাই। মাল চামান নিছে আৰু পইচাও আছিলে দোকানত 21,300 মান টকা আছিলে আৰু খুচুৰা পইচাখিনি হিচাপ নাই কিমান আছিলে, গোটেইখিনি লৈ গ'ল। ইয়াত 1 টকাও নাই এতিয়া কেছত। গোটেইখিনি আনুমানিক মই 12টালৈকে চিচি চাইছোঁ, 12টাৰ পিছতহে হৈছে, 12টাৰ আগত হোৱা নাই। ৰাতি 12টাৰ পিছতহে হৈছে। কিমান টকাৰ মাল চামান নিছে বুলি আপুনি আনুমানিক কৰিছে? আনুমানিক পইচাই আৰু চামানে লৈ মিনিমাম 40-50 হাজাৰ টকা হ'ব। তৌফিক কম্পিউটাৰ। এই সম্পৰ্কত কচুৱা থানাত আমি ছাৰক আহিছে, ছাৰক কৈছোঁ, তদন্ত লৈছে, ছাৰে ল'ব বুলি কৈছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।